ইকো-ইভাত সায়েন্সলৈ সকলোকে পুনৰবাৰ স্বাগতম জনাইছো। আজি আমি দশম শ্ৰেণীৰ 1 নম্বৰ অধ্যায়টোৰ আমি ৰাসায়নিক বিক্ৰিয়াৰ প্ৰকাৰবিলাক পঢ়ি আছিলো। আজি 5 নম্বৰটো ক্লাছ। আজি আমি ৰাসায়নিক বিক্ৰিয়াৰ আগৰ দুটা প্ৰকাৰ যোৱা চতুৰ্থ ক্লাছটোত পঢ়িছো। আজি আমি বাকি দুটা প্ৰকাৰৰ বিষয়ে অধ্যয়ন কৰিম। এতিয়া ৰাসায়নিক বিক্ৰিয়াৰ প্ৰকাৰ বুলি কোৱাৰ লগে লগে আমি ইতিমধ্যে ৰাসায়নিক বিক্ৰিয়াৰ দুটা প্ৰকাৰৰ বিষয়ে অধ্যয়ন কৰিছো। সেই দুটা প্ৰকাৰ হৈছে সংযোজন আৰু বিযোজন বিক্ৰিয়া। অলৰেডি আমি সংযোজন বিক্ৰিয়া ফিনিশ কৰিছো আৰু বিযোজন বিক্ৰিয়া আমি ফিনিশ কৰিছো। সংযোজন বিক্ৰিয়া অলৰেডি কমপ্লিট আৰু বিযোজন বিক্ৰিয়া অলৰেডি কমপ্লিট। এবাৰ মনত পেলাই লৈছো সংযোজন বিক্ৰিয়া মানে কি আছিলে? সংযোজন বিক্ৰিয়া মানে আছিলে যি বিক্ৰিয়াত মানে বিক্ৰিয়ক পদাৰ্থ কি আছিলে দুটা বা তাতকে বেছি হ'ব লাগিব। মানে বাওফালে থকা পদাৰ্থ দুটা বা তাতকে বেছি হ'ব লাগিব আৰু সোঁফালে বিক্ৰিয়াজাত পদাৰ্থ এটা হ'ব লাগিব। সেইটো আছিল সংযোজন বিক্ৰিয়া। আৰু বিযোজন বিক্ৰিয়াত কি আছিলে? বাওফালে তোমাৰ বিক্ৰিয়ক পদাৰ্থ এটা থাকিব লাগিব, তাতকে মানে তাৰ পৰা বিক্ৰিয়াজাত পদাৰ্থ দুটা বা তাতকে বেছি উৎপন্ন হ'ব লাগিব। সেইটো আছিলে বিযোজন বিক্ৰিয়া। গতিকে চবৰে ভালকে মনত আছে? সংযোজন বিক্ৰিয়া মানে তুমি ইফালে বাওফালে যেটা লিখি নাথাকা কিয় A+, B+, C এনেকে তুমি যিমান লিখি নাথাকা কিয়, ঠিক আছে, উৎপন্ন হ'ব লাগিব ধৰা মাত্ৰ এটা, ধৰা F, যি নহওক কিয়। বিযোজন বিক্ৰিয়া মানে ধৰি লোৱা বাওফালে তোমাৰ এটা আছে, তাৰ পৰা ইফালে ভাঙি গৈ থাকিব B+C+D এনেকে গৈ থাকিব, ঠিক আছে। মুঠতে সংযোজন বিক্ৰিয়া মনত ৰাখিবা যে সংযোজন বিক্ৰিয়া কি আছিলে? যি ধৰণৰ বিক্ৰিয়াত দুই বা ততোধিক বিক্ৰিয়ক পদাৰ্থ লগ লাগি এটা মাত্ৰ বিক্ৰিয়াজাত পদাৰ্থ উৎপন্ন হয় তাকে সংযোজন বিক্ৰিয়া বোলে। আৰু বিযোজন বিক্ৰিয়া কি আছিলে? যি ধৰণৰ বিক্ৰিয়াত এটা বিক্ৰিয়ক পদাৰ্থৰ পৰা দুই বা ততোধিক বিক্ৰিয়াজাত পদাৰ্থ উৎপন্ন হয় তাকে বিযোজন বিক্ৰিয়া বোলে। ঠিক আছে। এতিয়া সংযোজন বিক্ৰিয়া আৰু বিযোজন বিক্ৰিয়াৰ পিছত দুটা বিক্ৰিয়া আছে, তাক কোৱা হয়, এটা হৈছে 3 নম্বৰটো আমি এতিয়া পঢ়িম অপহৰণ বিক্ৰিয়া। অপহৰণ বিক্ৰিয়া নামটোতে আছে অপহৰণ। কিছুমান বস্তু কি হয় যেতিয়া আমি নামটো পঢ়ো সেই নামটোৱে বহুত কথা আমাক এটা আভাস দি যায়, ঠিক আছে। অপহৰণ বুলি কোৱাৰ লগে লগে আমি এটা বস্তু গম পাইছো কোনোবাই কাৰোবাক অপসাৰিত কৰিছে। অপসাৰিত কৰাৰ মতলবটো কেনেকুৱা? যে মানে কোনোবাই কিবা এটা পজিশনৰ পৰা কাৰোবাক গুচাই দিছে, ঠিক আছে, তাক কোৱা হয় অপহৰণ কৰা বুলি, ঠিক আছে। এতিয়া ইয়াত কেনেকুৱা ধৰণৰ কথা হ'ব এইটো বুজিবলৈ মই এটা এক্সাম্পল তোমালোকক দিছো। ধৰি লোৱা তোমালোকৰ স্কুলৰ দুটা ভাল ফ্ৰেণ্ডৰ নাম কোৱাচোন। ধৰি লোৱা কোনোবা দুটা ফ্ৰেণ্ডৰ নাম লৈছো মই, ধৰা ৰাহুল আৰু বিকি। ৰাহুল আৰু বিকি বিৰাট ভাল মানে বন্ধু মানে দুইটা ভাল ফ্ৰেণ্ড। কোন কোন? ৰাহুল আৰু বিকি। ৰাহুল আৰু বিকি বিৰাট ভাল ফ্ৰেণ্ড। লগত এটা ফ্ৰেণ্ড আছে, সিহঁতৰ লগত এটা ফ্ৰেণ্ড আছে ৰণী বুলি এটা ফ্ৰেণ্ড আছে, ঠিক আছে, ৰণী। ৰাহুল বিকি দুটা বিৰাট নলে গলে লগা বন্ধু, বেষ্ট ফ্ৰেণ্ড আৰু এই কাইণ্ড অফ মানে বেষ্ট ফ্ৰেণ্ড, ঠিক আছে। ৰণী নামৰ এটা ল'ৰা আৰু নতুনকে ইহঁতৰ গেঙত আহি গ'ল। ৰাহুল বিকিৰ লগত ৰণী নামৰ ল'ৰা এটা আহি গ'ল। মানে কি হ'ল, ৰাহুল বিকি ইমান বেছি ভাল বন্ধু, দুয়ো কৰবাত ফুৰিব যাব লগা থাকিলে একেলগে যায়। স্কুলৰ জিৰণিৰ টাইমত একেলগে দুয়ো খাবলৈ যায়, ঠিক আছে। তেতিয়া বদমাচি কৰে, একেলগে বদমাচি কৰে। আহি পেলাই ৰাহুলে বিকিৰ ঠাইতো ৰাখি থৈ দিয়ে তাৰ কাষত, বিকিয়ে ৰাহুলৰ ঠাইতো ৰাখি থৈ দিয়ে, ঠিক আছে। বেগটো মানে বেগটোৰ জাগাটো ৰাখি থৈ দিয়ে ৰাহুলে বিকিয়ে ৰাহুলৰ বিৰাট নলে গলে লগা বন্ধু। লাহেকে কি হ'ল, ৰণী নামৰ ল'ৰা এটা ইহঁতৰ মানে লগত চামিল হৈ গ'ল। মানে ৰণী নামৰ ল'ৰা এটা ইহঁতৰ লগত কি কৰিব ধৰিলে, মানে লাহে লাহে ইহঁতৰ লগ ল'ব ধৰিলে। প্ৰথমতে ইহঁতে পাত্তা দিয়া নাই, ঠিক আছে। প্ৰথমতে ইহঁতে পাত্তা দিয়া নাই। কিয় পাত্তা দিয়া নাই? কাৰণ এটা আমি দুটা ভাল বন্ধু, ৰাহুল আৰু বিকি দুটা ভাল বন্ধু, কোনচা মানে আমি বেলেগক পাত্তা দিম, কাকো বেলেগক পাত্তা দিয়াৰ প্ৰয়োজন নাই। কিন্তু কথাটো হ'ল কি, এই বিকি ৰণীয়ে ভাবিছিল যে বিকি বিৰাট মানে একদম ধনী ঘৰৰ ল'ৰা, বিকি যদি তাৰ নিজৰ বন্ধু বনাই ল'ব পাৰে, ৰণীৰ কি হৈ যাব, একদম মানে সেই হৈ যাব, মানে তাৰ নিজৰ বহুত সুবিধা হ'ব। সি পইচা নানিলেও হ'ব স্কুলত, মানে ৰণী মানে বিকিয়ে খুৱাই দিব, ঠিক আছে। সি বাইকখন নানিলেও মানে সি চাইকেলখন নানিলেও হ'ব, বিকিয়ে বাইক লৈ আহে, বিকিৰ লগত উঠি যাব। এই ধৰণৰ মানে এটা থিংকিং ইয়াৰ ৰণীৰ, যে বিকিক যদি কিবা কাৰণত মই বেষ্ট ফ্ৰেণ্ডলৈকে লৈ আহিব পাৰো, ৰাহুলক যদি অকলশৰীয়া কৰি দিব পাৰো, দেন মোক কোনে পায়, ঠিক আছে। গতিকে ৰণীৰ প্লেনিং হৈছে বিকিক নিজৰ বন্ধু বনোৱাৰ। গতিকে লাহে লাহে কালক্ৰমত কি হ'ব, যেতিয়া ৰাহুল যিদিনা স্কুলত অহা নাই সেইদিনা খুব বিকিৰ লগত কথা পাতিব, ৰণীয়ে বিকিৰ লগত কথা পাতিব, লাহে লাহে ৰাহুলৰ কথা ফুচলাব আৰম্ভ কৰিব। থাকে নে নাই কিছুমানে বন্ধু দুটাৰ মাজত সোমাই যায় কোনোবা এটা বেলেগ মানুহ, আহি পেলাই
ফুচলাব আৰম্ভ কৰে যে ই অমুক অমুক ই বেয়া, এই তোমাৰ কথা এনেকে কয় নে নকয়? কয় নে? সেইবিলাক চলিয়ে থাকে স্কুলত। গতিকে লাহে লাহে ৰণীয়ে ৰাহুলৰ কথা বেয়াকে কৈ বিকিৰ মনত কি কৰিব? এটা বেয়া ভাৱ সৃষ্টি কৰিবলৈ ট্ৰাই কৰিব। ঠিক আছে, লাহে লাহে ৰণী আৰু বিকিৰ এটা বন্ধুত্ব গঢ়ি উঠিব। ৰাহুল কি হৈ যাব? অকলশৰীয়া হৈ যাব। ঠিক আছে, মানে কি কৰিব? এইবাৰ ৰণীয়ে বিকিক লৈ ল'ব নিজৰ ফ্ৰেণ্ড কৰি পেলাই, আৰু ৰাহুল কি হ'ব? অকলশৰীয়া হৈ যাব। ঠিক আছে, ইয়াৰ কাহিনীটো এনেকুৱা যে ৰাহুল বিকি ভাল ফ্ৰেণ্ড আছিল। ৰণী নামৰ এটা থাৰ্ড পাৰ্চন আহিল ইহঁতৰ ফ্ৰেণ্ডশ্বিপৰ মাজত। আহি পেলাই ৰণীয়ে বিকিক নিজৰ ফ্ৰেণ্ড কৰি ললে, আৰু ৰণী আৰু বিকি যেতিয়া বেষ্ট ফ্ৰেণ্ড হৈ গ'ল, ৰাহুলক অকলশৰীয়া কৰি দিলে। পাইছানে বুজি? এই যে অকলশৰীয়া কৰি দিলে, নিজৰ ফ্ৰেণ্ডশ্বিপৰ পৰা গুচাই দিলে, সেইটোকে এটা ভাল ভাষাত অপহৰণ কৰা বুলি কয়, অপসাৰিত কৰি দিয়া বুলি কয়। পাইছানে বুজি? অপসাৰিত কৰি দিয়া বুলি কয়। সেইকাৰণে এই বিক্ৰিয়াটোৰ নাম অপহৰণ বিক্ৰিয়া। বুজি পাইছা মই কি কৈছো? সেইকাৰণে এই বিক্ৰিয়াটোৰ নাম কি? অপহৰণ বিক্ৰিয়া। এক্সাম্পল এটা লৈছো, ধৰা ZnSO4 ZnSO4 প্লাছ Cu, মানে ZnSO4 মানে কি? চবে জানো আমি জিংক সালফেট, জিংক সালফেট। ঠিক আছে, আৰু Cu মানে কপাৰ। কি হ'ব ৰিয়েকশ্যনটো কৰিলে? কপাৰে মানে এইটো ধৰা ৰণীয়ে বিকিক লৈ ল'ব, কপাৰে SO4ক লৈ ল'ব, এইটো হৈ গ'ল কি? কপাৰ সালফেট। আৰু কাক অকলশৰীয়া কৰি দিব? অকলশৰীয়া হৈ যাব জিংক। জিংক বিচাৰা অকলশৰীয়া হৈ গ'ল। ঠিক আছে, গতিকে এইটো হ'ল অপহৰণ বিক্ৰিয়াৰ উদাহৰণ। পাইছানে বুজি? এইটো হ'ল অপহৰণ বিক্ৰিয়াৰ উদাহৰণ। মানে এটাই আনটোক কি কৰিব? অপসাৰিত কৰি দিব। যি বিক্ৰিয়াত বিক্ৰিয়ক পদাৰ্থ দুটাৰ এটাই আনটোক অপসাৰিত কৰিব, তাকে কি বুলি ক'ম আমি? অপহৰণ বিক্ৰিয়া বুলি ক'ম। বুজি পাইছানে? এটাই আনটোক কি কৰিব? অপহৰণ কৰিব, তাকে আমি কি বুলি ক'ম? অপহৰণ বিক্ৰিয়া বুলি ক'ম। পাইছা বুজি? গতিকে তোমাৰ যদি পৰীক্ষাত প্ৰশ্ন আহে যে তলৰ কোনটো প্ৰকাৰে অপহৰণ বিক্ৰিয়াক নিৰ্দেশ কৰে? অপহৰণ বিক্ৰিয়াক নিৰ্দেশ কৰে। অপহৰণ বিক্ৰিয়াক নিৰ্দেশ কৰে। তো তোমাক প্ৰকাৰ দিছে এনেকুৱাকে, চোৱা, A প্লাছ B C, A B প্লাছ C, C AB প্লাছ C, BC প্লাছ A, D দিছে AB প্লাছ CD, AC প্লাছ BD। এইকেইটাৰ ভিতৰত কোনটোৱে অপহৰণ বিক্ৰিয়াক নিৰ্দেশ কৰে? অপশ্যন নম্বৰ এ দিছে A প্লাছ B, right arrow C, A right arrow B plus C, AB plus C right arrow BC plus A, AB plus CD right arrow AC plus BD। এইকেইটাৰ ভিতৰত কোনটো হ'ব? তুমি মনত ৰাখিব লাগিব, বিক্ৰিয়ক পদাৰ্থ দুটাৰ এটাই আনটোক অপসাৰিত কৰি অকলশৰীয়া কৰি দিব, সেইটো হ'ব অপহৰণ বিক্ৰিয়া। তো ফাৰ্ষ্টটো যিটো দিছে এইটো হৈছে তোমাৰ কি? দুটা বিক্ৰিয়ক পদাৰ্থ লগ লাগি এটা বিক্ৰিয়াজাত পদাৰ্থ উৎপন্ন হৈছে, এইটো হ'ল তোমাৰ সংযোজন বিক্ৰিয়া। এইটো হ'ল তোমাৰ সংযোজন বিক্ৰিয়া, এইটোতো হ'ব নোৱাৰে। 2 নম্বৰটো কি কৈছে? 2 নম্বৰটোত এটা বিক্ৰিয়ক পদাৰ্থৰ পৰা দুই বা ততোধিক বিক্ৰিয়াজাত পদাৰ্থ উৎপন্ন হৈছে, এইটো হৈছে তোমাৰ বিযোজন বিক্ৰিয়া। আৰু ইয়াত কি হৈছে চোৱা, 3 নম্বৰটোত চোৱা, AB আৰু C, AB লগ লাগি আছিল, C এটা বেলেগ মৌল আছিল। ঠিক আছে, লাহেকে বিৰ মানে ABৰ পৰা বিক C লৈ লৈছে, BC হৈ গ'ল, আৰু এক অকলশৰীয়া কৰি দিছে। ডেট মিনছ এইটো হ'ল কি? অপহৰণ বিক্ৰিয়া। আৰু যিটো আমাক সুধিছে কোনটো অপহৰণ বিক্ৰিয়া হয় বুলি সুধিছে, গতিকে এইটো হ'ব আমাৰ অপহৰণ বিক্ৰিয়া। অপশ্যন নম্বৰ C উইল বি আৱাৰ কাৰেক্ট এনসাৰ। পাইছা বুজি? অপশ্যন নম্বৰ C হ'ব আমাৰ কি? শুদ্ধ উত্তৰ। ঠিক আছে, এইখিনিলৈকে চবৰে ডাউট ক্লিয়াৰ হৈছে নে নাই? কনচেপ্ট বিলাক ক্লিয়াৰ হৈছে নে নাই? সংযোজন বিক্ৰিয়া কি ক্লিয়াৰ হৈছে নে নাই? বিযোজন বিক্ৰিয়া কি ক্লিয়াৰ হৈছে নে নাই? অপহৰণ বিক্ৰিয়া কি ক্লিয়াৰ হৈছে নে নাই? এতিয়া আমি ইয়াৰ পিছত যদি ক্লিয়াৰ হৈছে, ইয়াৰ পিছত যিটো আছে ডি অপহৰণ বিক্ৰিয়া, আমি সেইটো অধ্যয়ন কৰিম। ইয়াৰ পিছত যিটো আমাৰ লাষ্ট টাইপ অফ ৰিয়েকশ্যন, সেই ডেট উইল বি ডি অপহৰণ বিক্ৰিয়া। এটা দৰকাৰী কথা ক'ব থাকি গ'ল, লিখি লোৱা দৰকাৰ হ'লে। অপহৰণ বিক্ৰিয়া, অপহৰণ বিক্ৰিয়া তোমালোকে লিখি লোৱা মোৰ লগত একেলগে।
অপহৰণ বিক্ৰিয়াক অন্য এটা নামেৰেও জনা যায়, সেইটো হ'ল প্ৰতিস্থাপন বিক্ৰিয়া। অপহৰণ বিক্ৰিয়া, অপহৰণ বিক্ৰিয়াক প্ৰতিস্থাপন বিক্রিয়া নামেৰেও জনা যায়। ঠিক আছে, অপহৰণ বিক্ৰিয়াক প্ৰতিস্থাপন বিক্ৰিয়া নামেৰেও জনা যায়। হৈ গ'ল। এতিয়া আহিল লাষ্ট যিটো আমাৰ বিক্ৰিয়াৰ টাইপ, সেইটো হৈছে আমাৰ দ্বি অপহৰণ বিক্ৰিয়া। 4 নম্বৰটো হ'ল দ্বি অপহৰণ বিক্ৰিয়া। দ্বি অপহৰণ বা দ্বি প্ৰতিস্থাপন বিক্রিয়া। দ্বি অপহরণ অন্য এটা নাম তার দ্বি প্ৰতিস্থাপন বিক্রিয়া। বিক্রিয়াবিলাক বৰ ধুনীয়াকে গুৰুত্বপূৰ্ণভাৱে চাবা, গুৰুত্ব সহকাৰে চাবা, কাৰণ তোমালোকৰ পৰীক্ষাত MCQ আহিব পাৰে। দ্বি প্ৰতিস্থাপন বা দ্বি অপহৰণ বিক্রিয়া বুজিবৰ কাৰণে এটা এক্সাম্পল লৈছো চোৱা। ৰাহুল আৰু বিকিৰ মাজত ফ্ৰেণ্ডশ্বিপ আছে, ঠিক আছে, ৰাহুল আৰু বিকিৰ মাজত ফ্ৰেণ্ডশ্বিপ আছে। এইফালে ৰণী আৰু এটা হৈছে তোমাৰ ৰাহুল আৰু বিকি, এইফালে ৰণী আৰু আমাৰ কোন আছে ৰণী আৰু ৰাজু, ইহঁতৰ মাজত বিৰাট ভাল ফ্ৰেণ্ডশ্বিপ, ঠিক আছে। ৰাহুল বিকি বিৰাট ভাল ফ্ৰেণ্ড আৰু ৰণী আৰু ৰাজু বিৰাট ভাল ফ্ৰেণ্ড। সময় বাগৰিল, লাহে লাহে কি হ'ল, ঠিক আছে, লাহে লাহে কি হ'ল, লাহে লাহে ৰাহুল আৰু বিকিক ভাল নলগা হ'ল। মানে বিকি ল'ৰাটো কেনেকুৱা হৈ গ'ল, লাহে লাহে এনেকুৱা হৈ আছে যে ই অলপ চেলফিছ টাইপৰ হ'ব ধৰিছে। কিন্তু দেখোন ৰাজুৱে দেখোন ৰণীক খুব হেল্প কৰে। ৰাহুলৰ চকুত পৰিছে যে বিকিয়ে মোৰ কথা চিন্তা নকৰে, কিন্তু ৰাজুৱে দেখোন ৰণীক খুব হেল্প কৰে, ৰণীয়েও ৰাজুক হেল্প কৰে। বিকি লাহে লাহে বিকিও ভাবিব ধৰিছে যে ৰাহুলে, মই যেতিয়া স্কুলত নাহো, ৰাহুলে নোটছ পাতিবিলাক লৈ পেলাই মোক নিদিয়ে, কিন্তু মানে কি কয়, ৰণীয়ে দেখোন নোটছ পাতিবিলাক যেতিয়া ৰাজুই নাহিব স্কুলত আনি ৰাখি থৈ পেলাই পিছদিনা ৰাজুক দি দিয়ে। ইহঁতৰ মাজত যিটো মিলা প্ৰীতি, ইহঁতৰ মানে কি হ'ব ধৰিছে দেখি পেলাই বিকি ভাবিছে যে ৰণী বিৰাট ভাল ল'ৰাটো, ৰাহুলে ভাবিছে ৰাজু বিৰাট ভাল ল'ৰাটো। ৰাহুলে ভাবিছে বিকি মোৰ বেষ্ট ফ্ৰেণ্ড নহৈ পেলাই ই যদি বেষ্ট ফ্ৰেণ্ড হ'ল হয়, ৰণী যদি বেষ্ট ফ্ৰেণ্ড হ'ল হয়, বা ৰাজু যদি বেষ্ট ফ্ৰেণ্ড হ'ল হয়, বিকি ভাবিছে যে ৰণী যদি মোৰ বেষ্ট ফ্ৰেণ্ড হ'ল হয়। আৰু ইহঁতৰ মাজত যিটো গণ্ডগোল চলিছে, ইহঁতৰ মাজতো সেই গণ্ডগোলটো চলি আছে। ইহঁতে ভাবিছে আৰু ইহঁতৰ মাজত ফ্ৰেণ্ডশ্বিপটো ভাল। বুজি পাইছানে? এনেকুৱা ধৰণৰ খেল এটা চলি আছে। তেতিয়াহ'লে লাহে লাহে কি হ'ব, লাহে লাহে সময় যেতিয়া বাগৰিব, কি হ'ব, ৰাহুলে তাৰ ফ্ৰেণ্ডটো চেঞ্জ কৰি পেলাই ৰাহুলে কাক লৈ ল'ব, ৰাজুক নিজৰ বেষ্ট ফ্ৰেণ্ড কৰি লৈ ল'ব, ৰাজুৱেও ৰাহুলক বেষ্ট ফ্ৰেণ্ড কৰি ল'ব। আৰু সেইফালে বিকিয়ে কি কৰিব, বিকি বহি থাকিব নেকি এনে? বিকি বহি নাথাকে, বিকিয়ে কাক বেষ্ট ফ্ৰেণ্ড কৰি ল'ব, ৰণীক বেষ্ট ফ্ৰেণ্ড কৰি ল'ব। বুজি পাইছানে? তো এটাই মানে আনটোৰ লগত এক্সচেঞ্জ কৰিব, ঠিক আছে, এটাই আনটোৰ লগত কি কৰিব, এক্সচেঞ্জ কৰি ল'ব নিজৰ বেষ্ট ফ্ৰেণ্ড দুটা, ঠিক আছে। ঠিক তেনেকে আমি এক্সাম্পল যদি লওঁ, এক্সাম্পল এটা লৈছো দ্বি অপহৰণ বা দ্বি প্ৰতিস্থাপন বিক্ৰিয়াৰ এক্সাম্পল, বেৰিয়াম ক্লৰাইড প্লাছ সোডিয়াম সালফেট Na2SO4, নামকেইটা মনত ৰাখিবা। এইটো বেৰিয়াম ক্লৰাইড আৰু এইটো সোডিয়াম সালফেট। ইহঁতৰ মাজত যেতিয়া বিক্ৰিয়া ঘটিব তেতিয়া কি উৎপন্ন হ'ব, BaSO4। BaSO4 মানে কি, BaSO4 মানে বেৰিয়াম সালফেট, BaSO4 মানে বেৰিয়াম সালফেট। লগতে সোডিয়াম ক্লৰাইড, লগতে কি উৎপন্ন হ'ব, সোডিয়াম ক্লৰাইড, সোডিয়াম ক্লৰাইড। যেতিয়া তোমালোকক ক'ব দ্বি অপহৰণ বিক্ৰিয়াৰ এটা এক্সাম্পল লিখা, ধুনীয়াকে এইটো লিখি থৈ আহিবা, কাৰণ এইটো ৰিয়েকশ্যন এতিয়ালৈকে আমি কুৱেশ্যন এনচাৰ যেতিয়া সলভ কৰিছিলো, আমি ৰাসায়নিক সমীকৰণ লিখি আছিলো উক্তিৰ পৰা, এইটো দুবাৰ তিনিবাৰ মান লিখিছো, গতিকে এইটো মুখস্থ ৰখাত তোমালোকৰ ইজি হ'ব।
সন্তুলন হৈ আছে নে চাই লোৱা, বেৰিয়াম এটা এইফালে বেৰিয়াম এটা, ক্লৰিন এইফালে দুটা এইফালে ক্লৰিন দুটা, ঠিক আছে মিলি আছে, সোডিয়াম এইফালে দুটা এইফালে সোডিয়াম দুটা, ঠিক আছে মিলি আছে, সালফাৰ এটা অক্সিজেন চাৰিটা অক্সিজেন চাৰিটা মিলি আছে, গতিকে ই এটা সন্তুলিত ৰাসায়নিক সমীকৰণ। গতিকে দ্বি অপহৰণ বিক্ৰিয়া বা দ্বি প্ৰতিস্থাপন বিক্ৰিয়াৰ এক্সাম্পল আহিলে এনেকে আমি লিখিব পাৰো। পাইছানে বুজি? গতিকে তোমালোকক এই কুৱেশ্যনটো এনেকেও দিব পাৰে কেতিয়াবা, এই কুৱেশ্যনটো এনেকেও দিব পাৰে যে তলৰ কোনটো প্ৰকাৰে দ্বি প্ৰতিস্থাপন বিক্ৰিয়া দ্বি প্ৰতিস্থাপন বিক্ৰিয়া নিৰ্দেশ কৰে। অপশন নাম্বার এ, AB plus C, BC plus A plus B plus C, right arrow D, BC, B plus C, D, AB plus CD, AC plus BD। তেতিয়াহ'লে তোমালোকে সবে কমেন্ট কৰিবলৈ ট্ৰাই কৰাচোন, এইটো মই কৈ নিদিওঁ, এইটো তোমালোকৰ হোমৱৰ্ক থাকিল, হোমৱৰ্ক কৰিবা, মানে চাবা কোনটো হয়, দ্বি প্ৰতিস্থাপন বিক্ৰিয়াৰ এক্সাম্পল কোনটো হয় ভাবিবা, ভাবি পেলাই মোক ক'বা এ হয় নে বি হয় নে চি হয় নে ডি হয়, এইটো তোমালোকে মোক হোমৱৰ্ক কৰি পেলাই দি দিবা। তাৰপিছত কিছুমান বিক্ৰিয়াৰ প্ৰকাৰৰ কথা ক'ব থাকি গ'ল, যেনেকে এটা বিক্ৰিয়া আছে তাপবৰ্জী বিক্ৰিয়া, মাজতে আছে তোমালোকৰ কনচেপ্টটো, সেইকাৰণে কৈ দিছো। তাপবৰ্জী বিক্ৰিয়া, তাপবৰ্জী নামতে আছে, তাপবৰ্জী মানে যি ধৰণৰ বিক্ৰিয়াত তাপ উৎপন্ন হয় তাকে তাপবৰ্জী বিক্ৰিয়া বোলে। লিখি লোৱা মোৰ লগত একেলগে, খুব ধুনীয়াকে তোমালোকক নোটছো বনাই দিছো মই দেই, জাষ্ট এটা লাইক, এটা কমেন্ট আৰু এটা শ্বেয়াৰ আশা কৰিছো তোমালোকৰ পৰা। যি ধৰণৰ বিক্ৰিয়াত তাপ উৎপন্ন হয় তাকে আমাৰ কি বুলিব, তাপবৰ্জী বিক্ৰিয়া বোলে। যি ধৰণৰ বিক্ৰিয়াত তাপ উৎপন্ন হয় তাকে তাপবৰ্জী বিক্ৰিয়া বোলে। এতিয়া কথা হ'ল তাপবৰ্জী বিক্ৰিয়াৰ এক্সাম্পল সুধিব পাৰে তোমালোকক, তাপবৰ্জী বিক্ৰিয়াৰ এক্সাম্পল সুধিব পাৰে। এক্সাম্পল তোমালোকৰ কিতাপত 3টা 4টা মান আছে তাপবৰ্জী বিক্ৰিয়া বোলে, এক্সাম্পল 3টা 4টা মান আছে, তাৰে পৰা যিকোনো এটা লিখিলে হ'ল। মোৰ মনত থকাৰ ভিতৰত তোমালোকক যদি ক'বলৈ যাওঁ, প্ৰাকৃতিক গেছৰ দহন বুলি এটা এক্সাম্পল আছে, মানে মিথেনক যেতিয়া আমি জ্বলাই দিম, ঠিক আছে, সেইটো এটা এক্সাম্পল আছে। গতিকে এক্সাম্পল যদি আমি লওঁ, প্ৰাকৃতিক গেছৰ দহন এক্সাম্পল ল'ব পাৰো, প্ৰাকৃতিক গেছৰ দহন। আৰু 2টা 3টা মান আছে, তাৰে পৰা কিন্তু সেই এক্সাম্পলৰ পৰা কিন্তু কুৱেশ্যন আহিছে তোমালোকৰ অলৰেডি পৰীক্ষাত, সেই এক্সাম্পল খিনিৰ ভিতৰৰ পৰা কুৱেশ্যন কাটিছে, ঠিক আছে। তাপবৰ্জী বিক্ৰিয়াৰ পাছত আকৌ এটা বিক্ৰিয়াৰ কথা কৈছে তোমালোকৰ কিতাপত, তাপগ্ৰাহী বিক্ৰিয়া। তাপগ্ৰাহী নামতে লুকাই আছে, তাপগ্ৰাহী বিক্ৰিয়া। তাপবৰ্জী মানে য'ত তাপ উৎপন্ন হয়, আৰু তাপগ্ৰাহী মানে য'ত তাপ শোষণ হয়, ঠিক আছে। তাপবৰ্জী মানে য'ত উৎপন্ন হ'ব, আৰু তাপগ্ৰাহী মানে শোষণ হ'ব। তো মই লিখিম, লিখা, যি ধৰণৰ বিক্ৰিয়াত তাপ শোষিত হয় তাকে তাপগ্ৰাহী বিক্ৰিয়া বোলে। তাপগ্ৰাহী বিক্ৰিয়া। এক্সাম্পল তোমালোকে নিজে চাবা, আৰু সেইটো তোমালোকক হোমৱৰ্ক দিলো, যদি নোৱাৰা মোক ক'বা যে স্যাৰ তাপগ্ৰাহী বিক্ৰিয়াৰ উদাহৰণ বিচাৰি পোৱা নাই, কিতাপত ডাইৰেক্টলি নাই চাগে, সেইকাৰণে মই তোমালোকক এইটো হোমৱৰ্ক দিলো, কৰবাৰ পৰা হ'লেও তোমালোকে যোগাৰ কৰিবলৈ চেষ্টা কৰিম। কিতাপত আছে নে নাই মই ভালকে মনত নাই, পাহৰিছো, থাকিব পাৰে নাথাকিব পাৰে, কিন্তু এনেকুৱা লাগি আছে কিতাপত ডাইৰেক্টলি দিয়া নাই, সেইকাৰণে মই তোমালোকক এইটো নিজে মানে চাবলৈ দিছো, নিজে চেষ্টা কৰিবা তাপগ্ৰাহী বিক্ৰিয়া, ঠিক আছে। আজিৰ ক্লাছত আমি এতিয়ালৈকে অপহৰণ বিক্ৰিয়া ক্লিয়াৰ কৰিল। অপহৰণ মনত থাকিল নে, যে যি ধৰণৰ বিক্ৰিয়াত কি হ'ব, বিক্ৰিয়ক পদাৰ্থ দুটাৰ এটাই আনটোক অপহৰণ কৰিব, যি ধৰণৰ বিক্ৰিয়াত বিক্ৰিয়ক পদাৰ্থ দুটাৰ এটাই আনটোক অপহৰণ কৰিব, তাকে কি বুলি কোৱা হয়, অপহৰণ বিক্ৰিয়া বুলি কোৱা হয়।
আৰু ডি অপহৰণ বিক্ৰিয়া হলে কি হ'ব এক্সচেঞ্জ কৰিব ঠিক আছে ডি অপহৰণ বিক্ৰিয়া এক্সচেঞ্জ কৰিব আৰু এই ধৰণৰ বিক্ৰিয়াত অধক্ষেপ উৎপন্ন হ'ব মনত ৰাখিবা কি উৎপন্ন হ'ব অধক্ষেপ উৎপন্ন হ'ব লগতে আমি তাৰপিছত দুটা নতুন কনচেপ্ট পালো এটা তাপবৰ্জী বিক্ৰিয়া যি ধৰণৰ বিক্ৰিয়াত তাপ উৎপন্ন হ'ব আৰু এটা পালো আমাৰ তাপগ্ৰাহী বিক্ৰিয়া যি ধৰণৰ বিক্ৰিয়াত তাপ শোষণ হ'ব তাকে তাপগ্ৰাহী বিক্ৰিয়া বুলি কোৱা গতিকে আৰু তাপবৰ্জী বিক্ৰিয়াৰ উদাহৰণ এটা আছিলে প্ৰাকৃতিক গেছৰ দহন আৰু অন্য এটা তোমালোকে নিজে চাই ল'বা উদাহৰণ ছেকশ্যনৰ পৰা কিন্তু কুৱেশ্যন অলৰেডি মেট্ৰিকত তোমালোকৰ আহিছে তাৰপিছত তাপগ্ৰাহী বিক্ৰিয়া বুলি ক'লে যি ধৰণৰ বিক্ৰিয়াত তাপৰ শোষণ হয় সেই তাপগ্ৰাহী বিক্ৰিয়া বুলি কোৱা হয় এতিয়া তোমালোকে তাপগ্ৰাহী বিক্ৰিয়াৰ এক্সাম্পল কেইটামান নিজে বিচাৰি উলিয়াবলৈ চেষ্টা কৰিবা ঠিক আছে ইয়াৰ পাছত আমি অধ্যয়ন কৰিব লাগিব দুটা বেলেগ ধৰণৰ বিক্ৰিয়া আমাৰ এইটো আমি নেক্সট ক্লাছত অধ্যয়ন কৰিম দ্যাট উইল বি এটা জাৰণ বিক্ৰিয়া আৰু এটা বিজাৰণ বিক্ৰিয়া মই অকণমান এনে আভাস দি থৈ দিছো তোমালোকক জাৰণ বুলি ক'লে আমি সাধাৰণতে আগতে যিখিনি পঢ়ি আহিছো সেইখিনি কথা কৈছো জাৰণ মানে যি ধৰণৰ বিক্ৰিয়াত পদাৰ্থ এটাই অক্সিজেন লাভ কৰিব নৰ্মেলি বুজি থৈ দিয়া যে যি ধৰণৰ বিক্ৰিয়াত পদাৰ্থ এটাই অক্সিজেন লাভ কৰিব দ্যাট উইল বি জাৰণ আৰু সাধাৰণতে যি অক্সিজেন হেৰুৱাব সেইটো হ'ব বিজাৰণ একদম সাধাৰণ কথা অলপ মনত ৰাখিবা জাৰণ আৰু বিজাৰণ জাৰণ মানে তোমালোকক কি ক'লো মই য'ত অক্সিজেন লাভ কৰিব সেইটো জাৰণ বুলি ভাবি থোৱা য'ত অক্সিজেন হেৰুৱাব সেইটো বিজাৰণ বুলি ভাবি থোৱা ইয়াৰ পাছতো কিন্তু বেলেগ বেলেগ কিছুমান কনচেপ্ট আছে সেইবিলাক মই তোমালোকক ধুনীয়াকৈ কৰাই দিম ঠিক আছে জাৰণ বিজাৰণ মনত থাকিল য'ত অক্সিজেন লাভ কৰিব সেইটো জাৰণ য'ত অক্সিজেন হেৰুৱাব সেইটো বিজাৰণ ইয়াৰ পিছত আমি একদম লাষ্টত পাম ধৰা জাৰণৰ ফলত কি কি অসুবিধা হয় কি কি সুবিধা হয় এই ধৰণৰ অলপমান কথা আছে অথবা মানে বিশেষকৈ অসুবিধাৰ কথাই আছে তাৰপিছত আমাৰ এইখিনি আছিল গোটেই চেপ্টাৰটোৰ শেষ ঠিক আছে জাৰণ বিজাৰণ আমি নেক্সট ক্লাছত কৰি পেলাই কুৱেশ্যন এনচাৰখিনি ডিছকাশ্যন কৰিম যিখিনি দৰকাৰী কুৱেশ্যন তাৰপিছত আমি ইয়াৰ পাছত আমি নেক্সট চেপ্টাৰটো আৰম্ভ কৰিম আৰু সেইটো হ'ব আমাৰ অধ্যায় নং 5 মৌলৰ পৰ্যাবৃত্ত শ্ৰেণী বিভাজন ঠিক আছে আমি আজি ইমানতে সামৰিব লাগিব যদি তোমালোকে এতিয়াও আমাৰ ই কুইবাত সায়েন্স চেনেলটো ছাবস্ক্ৰাইব কৰা নাই অনুৰোধ কৰিম তোমালোকে সোনকালে ছাবস্ক্ৰাইব কৰা যদি ভিডিঅ'টো ভাল লাগিছে লাইক কৰিবা কমেণ্ট এটা কৰিবা ক্লাছটো কৰি কেনেকুৱা পাইছা আগন্তুক ক্লাছ লাগিবনে নাই ইয়াৰ পিছৰ চিৰিজবিলাক লাগিবনে নাই তোমালোকক এনেকৈ আৰু যদি বেয়া নোপোৱা অকণমান ভিডিঅ'টো শ্বেয়াৰ কৰি দিবা ঠিক আছে আগন্তুক ক্লাছত এনেদৰে তোমালোকক লগ পোৱাৰ পূৰ্ণ প্ৰতিশ্ৰুতিৰে ইমানতে সামৰিছো শেষত মোৰ শ্লোগানটোৰ সৈতে একেলগে শিকিম একেলগে যুঁজিম আৰু একেলগে জিকিম ধন্যবাদ ই কুইবাত সায়েন্স চাই থকাৰ বাবে তোমালোকক সকলোকে ধন্যবাদ জ্ঞাপন কৰিছো